हेलो माय डियर फ्रेंड्स बेस्ट एग्जाम गाइड यूट्यूब चैनल नतुन एटी भिडिओले आपनालोকক आंतरिक स्वागतम जनाइছো। आजिर विषयबस्तु प्रिपोजिशन्स। कम्पिटिटिव एग्जामत प्राय आमाक प्रिपोजिशनर प्रश्नोत्तर दिया देखा जाए। आपुनि बरि केतेबा एनेका হয় नेকি जे प्रिपोजिशनर आन्सार करुते आपुनि बिमूरत परिছে, आपुनि कनफ्यूज्ड होइছে। আজি एटी छुटी भिडिओ হয় आपनालोকক एटी एकेबारे सहज किटिव प्रिपोजिशन सठिकभावे उत्तर करार। आहोकचोन बारु आजिर विषयबस्तु कि आछे बार जानि लওঁ। आजिर प्रिपोजिशन विषयबस्तु जे आमार एटा प्रिपोजिशन प्राय दिया देखा जाए मेड अफ हबो ने मेड फ्रम हबो। आपुनि प्रश्न देखा मात्रै उत्तर शुद्ध उत्तर দিব পাৰিব। किटिवটো আপোনাৰ জানিব মন যায়নে? আহকচোন বাৰু। ইয়াতে কেইটামান প্ৰশ্ন দিয়া আছে। টেবল ইজ মেড ড্যাশ উড, ইয়াতে অফ ফ্ৰম দিয়া আছে। বাটাৰ ইজ মেড ড্যাশ মিল্ক, ইয়াতে আমাৰ অপশ্যন অফ আৰু ফ্ৰম। ফ্লোৰ ইজ মেড ড্যাশ হুইট, ওয়াইন ইজ মেড ড্যাশ গ্রেপস। আমার ইয়াত চাওক প্রশ্ন দিয়ে আছে মেড অফ হব না মেড ফ্রম হব, আমি কেনেকৈ গম পাম? আহকচোন বাৰু ইয়াৰ কিটিপখিনি এবাৰ জানি লওঁ। প্ৰথম প্ৰশ্ন চাওক যে মেড অফ কেতিয়া হ'ব? নতুনকৈ উৎপন্ন হোৱা সামগ্ৰীৰ পৰা আমি পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব পাৰোঁ। যদি ড্ৰাষ্টিক চেঞ্জ নহয় তেন্তে মেড অফ হ'ব। এটা উদাহৰণ হিচাপে লৈ লওঁ। চেয়াৰ ইজ মেড ড্যাশ উড, চেয়াৰ কিহৰ পৰা হৈছে? উডৰ পৰা। তাৰমানে ইয়াত আমি চাব লাগিব যে এই চেয়াৰৰ পৰা আমি আকৌ উড পাম নেকি। চেয়াৰ কিহেৰে নিৰ্মিত হৈছে? কাঠৰ পৰা। চেয়াৰটোৰ পৰা আমি আকৌ কাঠ পাম, মানে ইয়াত ড্ৰাষ্টিক চেঞ্জ হোৱা নাই। বা ইয়াৰিং ইজ মেড ড্যাশ গোল্ড, ইয়াৰিং কিহৰ পৰা হৈছে? গোল্ডৰ পৰা হৈছে। গতিকে আমি গোল্ডৰ আকৌ ইয়াৰিংটো আমি গলাই দিলে আকৌ কি পাম? গোল্ড পাম। তাৰমানে আমাৰ ইয়াতে ড্ৰাষ্টিক চেঞ্জ হোৱা নাই, সেইবাবে কি আছে? চেয়াৰ ইজ মেড অফ হৈছে, মেড অফ উড। ইয়াৰিং ইজ মেড অফ গোল্ড। এটা নেক্সট এক্সাম্পল চাব। যদি নতুনকৈ উৎপন্ন হোৱা সামগ্ৰীৰ পৰা আমি পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব নোৱাৰোঁ, যদি ড্ৰাষ্টিক চেঞ্জ হয় তাৰমানে, তেন্তে মেড ফ্ৰম হ'ব। যদি আমি এক্সাম্পল হিচাপে চাই লওঁ, কাৰ্ড ইজ মেড ড্যাশ মিল্ক, দৈ কিহৰ পৰা হৈছে? মিল্কৰ পৰা হৈছে। এতিয়া দৈৰ পৰা আমি মিল্ক আকৌ এই অৱস্থা, দৈৰ পৰা আমি মিল্ক ঘূৰাই পাব নোৱাৰোঁ, তাৰমানে মিল্কটো ড্ৰাষ্টিক চেঞ্জ হৈছে। ইয়াত চাওক ক্লথছ আৰ মেড ফ্ৰম কটন, ক্লথছ কিহৰ পৰা হৈছে? কাপোৰ কিহৰ পৰা হৈছে? কটনৰ পৰা হৈছে। এতিয়া আমি কাপোৰৰ পৰা আকৌ কটন পাম নেকি? নাপাম। নাপাম বাবে আমাৰ কি হৈছে? মেড ইয়াতে কি হৈছে? প্ৰিপজিশ্যন ফ্ৰম হৈছে। কাৰ্ড দৈ, দৈৰ পৰা কি হৈছে? বা যদি আমি লিখিছোঁ বাটাৰ ইজ মেড ড্যাশ মিল্ক, বাটাৰৰ পৰা আমি মিল্ক ঘূৰাই পোৱাটো সম্ভৱ নহয়, সেইবাবে কি হয়? মেড ফ্ৰম হয়। আপুনি নিশ্চয় ধৰিব পাৰিছে, যদি নতুনকৈ উৎপন্ন হোৱা সামগ্ৰীৰ পৰা আমি পূৰ্বৰ অৱস্থালৈ যাব পাৰোঁ মেড অফ লিখিম, যদি যাব নোৱাৰোঁ তেন্তে কি হ'ব? মেড ফ্ৰম হ'ব। আৰু দুটামান এক্সাম্পল লৈ লৈছোঁ। টেবুল ইজ মেড ড্যাশ উড, আমি গম পালোঁ এতিয়া। এবাৰ কি হ'ব? টেবুলৰ পৰা আমি যিহেতু আকৌ কি পাব? উড ঘূৰাই পাব পাৰোঁ, গতিকে ড্ৰাষ্টিক চেঞ্জ হোৱা নাই, সেইবাবে ইয়াতে কি হ'ব? প্ৰিপজিশ্যন মেড অফ হ'ব। আকৌ আৰু এটা এক্সাম্পল লৈছোঁ। বাটাৰ ইজ মেড ড্যাশ মিল্ক, বাটাৰ কিহৰ পৰা হৈছে? মিল্কৰ পৰা হৈছে। তাৰমানে বাটাৰৰ পৰা আমি মিল্ক আকৌ পাব নোৱাৰোঁ, পচিবল নহয়, গেট বেক কৰিব নোৱাৰোঁ, প্ৰিভিয়াছ কণ্ডিশ্যনলৈ আমি যাব নোৱাৰোঁ, সেইবাবে ইয়াত আমাৰ কি হ'ব? মেড ফ্ৰম হ'ব। আমাৰ যিহেতু আগৰ অৱস্থালৈ যাব নোৱাৰোঁ, গতিকে ইয়াতে মেড ফ্ৰম হ'ব। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, একেবাৰে সহজ কেতিয়াবা মেড অফ, কেতিয়াবা মেড ফ্ৰম। ইয়াত চাওক ফ্ল'ৰ, ফ্ল'ৰ মানে আটা বা ময়দা। ফ্ল'ৰ ইজ মেড ড্যাশ হুইট, ফ্ল'ৰ কিহৰ পৰা হৈছে? হুইটৰ পৰা হৈছে। এতিয়া চাওক আটা বা ময়দাৰ পৰা আমি আকৌ হুইট পাম নেকি? পাব নোৱাৰোঁ, তাৰমানে আমাৰ ইয়াতে কি হ'ব? মেড ফ্ৰম হ'ব। ওৱাইন ইজ মেড ড্যাশ গ্ৰেপছ, মদ কিহৰ পৰা হৈছে? গ্ৰেপছৰ পৰা হৈছে। এতিয়া মদৰ পৰা আমি গ্ৰেপছ আকৌ গেট বেক কৰিব পাৰিম, প্ৰিভিয়াছ কণ্ডিশ্যন যাব পাৰিম জানো? আমি নোৱাৰোঁ, আগৰ অৱস্থালৈ যাব নোৱাৰোঁ, সেইবাবে ইয়াতে মেড শব্দৰ লগত কি প্ৰিপজিশ্যন হ'ব? মেড ফ্ৰম হ'ব। আৰু এটা এক্সাম্পল দিয়া আছে। শ্বুজ আৰ মেড ড্যাশ লেডাৰ, শ্বুজ কিহৰ পৰা হয়? লেডাৰৰ পৰা হয়। লেডাৰৰ যিখিনি ষ্টিচ থাকে, চিলাই থাকে, সি খুলি দিলে আকৌ কি হ'ব? লেডাৰ আমি পাব পাৰোঁ, আগৰ অৱস্থালৈ যাব পাৰিম, সেইকাৰণে ইয়াত আমাৰ কি হ'ব? মেড অফ হ'ব। আকৌ কৈছোঁ যে শ্বুজ, জোতাৰ যিখিনি ষ্টিচ থাকে, চিলাই থাকে, তাৰ পৰা কি হয়? আমি আকৌ লেডাৰ কণ্ডিশ্যন পাব, তাৰমানে ইয়াতে ড্ৰাষ্টিক চেঞ্জ হোৱা নাই বাবে ইয়াতে মেড অফ হৈছে। আকৌ ওৱাইন ইজ মেড, যিহেতু ওৱাইনৰ পৰা কিহৰ পৰা হৈছে? গ্ৰেপছৰ পৰা হৈছে। ওৱাইনৰ পৰা আমি গ্ৰেপছ নাপাম, ইয়াতে ড্ৰাষ্টিক চেঞ্জ হোৱাৰ কাৰণে মেড ইয়াতে ফ্ৰম হৈছে। আৰু শ্বুজ আৰ মেড অফ লেডাৰ হৈছে। গতিকে এটা আমি দুটা গম পালোঁ।
এটি সহজ প্ৰশ্ন আপোনাৰ বাবে আপোনালোকে কমেণ্ট বক্সত ইয়াৰ উত্তৰটি জনাব ইয়াতে আপুনি কোনটো প্ৰিপেৰেশ্যন ব্যৱহাৰ কৰিব প্লিজ আনসাৰ ইন দ্য কমেণ্ট বক্স পেপাৰ ইজ মেড ডেছ বেম্বো পেপাৰ কিহৰ পৰা হৈছে বেম্বোৰ পৰা হৈছে এতিয়া পেপাৰৰ পৰা আমি আকৌ বেম্বো পামনে আপোনালোকে এই প্ৰশ্নৰ উত্তৰটিত মেড ইয়াতে অফ প্ৰিপেৰেশ্যনটো কি অফ হ'ব নে ফ্ৰম হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আশা থাকিল মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে আজিৰ ছুটি ভিডিঅ'ৰ বিষয়বস্তু আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব প্ৰিপজিশ্যন সম্পৰ্কে বা ইংৰাজী গ্ৰামাৰৰ বিভিন্ন বিষয় সম্পৰ্কে অতি সোনকালে আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিম আপোনালোকে কোনটো বিষয় ইংৰাজী গ্ৰামাৰ কোনটো বিষয় আপোনালোকে আগতে বিচাৰে কমেণ্ট বক্সত জনাবচোন আপোনালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ